আমাৰ জানমণি মাকৰ ঘৰত হাঁহৰ গঁৰাল নতুনকৈ তৰিবলৈ লৈছে। যিহেতু এটা আছিলে, ভালেমান বছৰ হ'ল, হাঁহ বেছি ডাঙৰ হৈ গ'ল, হাঁহো বেছি হৈ গ'ল। গতিকে এতিয়া হাঁহৰ গঁৰালত লগোৱা হ'ব টাইলছ। গতিকে এই পুৰণা যিমান কাঠৰ খুঁটা আছিলে, বাঁহৰ খুঁটা আছিলে, চব ভাঙি চিঙি অন্ত পৰিল। যিহেতু পুৰণা কাঠৰ খুঁটা, বাঁহৰ বেৰ চব ভাঙি চিঙি ধ্বংস দিয়া হ'ল। আৰু এইটো নতুনকৈ বস্তুটো বনোৱা হৈছে। এইবাৰ হাঁহৰ গঁৰালত টাইলছ আৰু এইফালে পকা খুঁটা পেলাই থোৱা হৈছে। এটা পকা খুঁটা প্ৰায় 9ৰ পৰা 11 ফুট দীঘল। এইফালে আমাৰ এজন বোকাজনৰ মিস্ত্ৰী আৰু এজন আমাৰ চুঙাজনৰ মিস্ত্ৰী কোণীয়া জোখ মাখ লৈ আছে। যিহেতু হাঁহৰ গঁৰালত এবাৰ টাইলছ লগোৱা হ'ব। মানে গোটেই প্ৰজেক্টটো মই কণ্টেক্ট লৈছোঁ। এতিয়া টাইলছ, পকা খুঁটা এইবোৰ কিবা কিবি দৰকাৰ হ'ব যে, গোটেই মানে হাঁহৰ গঁৰালৰ প্ৰজেক্টটো মই কণ্টেক্ট লৈছোঁ। এতিয়া টাইলছত কিমান খৰচ হ'ব কি কথা আৰু এইবিলাক। অঁ 10 বাই 15 কৰ, মানে 2 কোঠালি হ'বতো। সৰুবিলাক আগৰ কোঠালি থাকিব, ডাঙৰবিলাক পাছৰ কোঠালি থাকিব। হাঁহৰ গঁৰালত টাইলছ লগাম যে বহুত দূৰৰ পৰা মানুহ আহিছে।